নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হজা চেনেলত। তো ফাইনালি ইমান দিন অপেক্ষা কৰাৰ পিছত ফাইনালি সিএম ট্ৰিপলৰ মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ 2.0 প্ৰজেক্ট সাবমিট কৰাৰ ডেট ইতিমধ্যে মুকলি হৈছে আৰু সময় হৈছে অহা 1 তাৰিখৰ পৰা। আৰু সকলোকে ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈকে আজি স্কিপ নকৰাকৈ চাই হয়তো বহুখিনি কথা জানিব পাৰিব। কাৰণ ইতিমধ্যে আপোনালোকে হয়তো জানে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে সিএম ট্ৰিপলৰ 2.0 আবেদনৰ সংখ্যা হৈছে 1,54,000 কিন্তু সিলেকশন 75,000 মানুহক কৰা হ'ব। ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। গতিকে আপোনালোকে নিজে ভাবক যে প্ৰজেক্টখন নিজে কষ্ট কৰি বনাবলৈ শিকিব নে প্ৰজেক্টখন কিনি আপোনালোকে সাবমিট কৰিব। কথাটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ মই এই কাৰণে কৈছো যে সিএম ট্ৰিপলৰ 2.0 এয়া ভাগ্য পৰীক্ষা কৰাৰ দিন আকৌ আহি গৈছে। যেনেকে 75,000 মানুহে টকাটো পোৱা নাছিলে, 1 লাখ মানুহে আবেদন কৰিছিলে, তাৰ ভিতৰতে মাত্ৰ 25,000 মানুহে টকা পাইছে, কিন্তু বাকী চব মানুহ ডাইৰেক্ট ৰিজেক্ট। গতিকে এয়া আপোনালোকে নিজে ডিচাইড কৰক যে প্ৰজেক্টখন আপোনালোকে বনাব নে নবনাব। নিজে ডিচাইড কৰক যে প্ৰজেক্টখন আপোনালোকে ঘৰত বনাব নে টকা খৰচ কৰি প্ৰজেক্ট কিনি আনি সাবমিট কৰিব। এই কাৰণে কৈছো কাৰণ চাক যদি টকা আছে প্ৰজেক্ট কিনি লওক, আৰু যদি মোৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা হয় তেতিয়াহ'লে ভাগ্য পৰীক্ষা কৰিবৰ কাৰণে প্ৰজেক্টখন নিজে ঘৰত বনাবলৈ শিকক, বিনামূলীয়াকৈ বনাবলৈ শিকক। তাৰ কাৰণে মই কি প্ৰজেক্টৰ প্ৰয়োজন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। মই প্ৰতিটো প্ৰজেক্ট আপোনালোকক ঘৰত বহি বনাবলৈ শিকাম 1 টকাকৈ, যাতে আপোনালোকে খৰচ নকৰে, যাতে আপোনালোকে 1 টকাও খৰচ নকৰাকৈ এই প্ৰজেক্টখন ঘৰত বনাই আপলোড কৰিব পাৰে। কাৰণ এয়া হৈছে ভাগ্য পৰীক্ষা। যেনেকৈ সিএম ট্ৰিপলৰ 2.0 154,000 মানুহ এপ্লাই কৰাৰ পিছত 1,54,000 মানুহ এপ্লাই কৰাৰ পিছত মাত্ৰ 75,000 মানুহক, যেনেকৈ মুখ্যমন্ত্ৰী ছাৰে কৈছে যে মাত্ৰ 75,000 মানুহক চিলেকশ্যন কৰা হ'ব। কাৰণ এয়া সত্য কথা। কাৰণ যোৱাবাৰে সিএম ট্ৰিপলৰ 1ত যিমান সংখ্যক মানুহে প্ৰায় 1 লাখ সংখ্যক মানুহ এপ্লাই কৰিছে, কিন্তু তাৰ ভিতৰতে মাত্ৰ 25,000 মানুহ টকা দিয়া হৈছে, বাকী চব ৰিজেক্ট হৈছে। গতিকে এয়া আপোনালোকে নিজে ডিচাইড কৰক যে প্ৰজেক্ট বনাবৰ কাৰণে কাৰোবাক টকা দি বনাব নে ঘৰত বহি বনাব। গতিকে কি প্ৰজেক্ট লাগে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। যিমান পাৰোঁ মই আপোনালোকক ফ্ৰী অফ কষ্টত প্ৰজেক্ট বনাবলৈ শিকাই দিম। গতিকে আজিলৈ ইমানেই। ধন্যবাদ, নমস্কাৰ, জয় অসম।